Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমাৰ টপিকটোৰ নাম হৈছে আন্ডাৰষ্টেণ্ড ডিকম্পোজিং ফিগাৰ্ছ টু ফাইণ্ড এৰিয়া। তো তাৰমানে আমাক এটা ফিগাৰ দিয়া থাকিব, সেই ফিগাৰটোক এৰিয়া ওলাব লাগে। তো এৰিয়াটো আমি ডাইৰেক্টলি নোলাওঁ, আমি কি কৰিম সেইটো তাৰ পৰা ৰেক্টেংগল স্কুৱেৰ যিখিনি আছে সেইখিনি ছেপাৰেট কৰি ল'ম, তাৰপিছত তাৰ এৰিয়াটো কেলকুলেট কৰিবলৈ চেষ্টা কৰিম। Let us begin. First question. Each small square in the diagram has side lengths of 1 centimeter. তাৰমানে ইয়াতে এটা স্কুৱেৰ যদি লওঁ আমি এই গ্ৰিডটোত, তো এই গ্ৰিডটোত এটা স্কুৱেৰৰ সাইড লেংথ দিছে 1 centimeter, তাৰমানে ইয়াৰ এই লেংথটো হৈ যাব 1 centimeter. ঠিক আছে, তো এই ইনফৰমেশ্যনটো ইউজ কৰি আমি এই ৰেক্টেংগলটোৰ নট এক্সেক্টলি ৰেক্টেংগল, এই শ্বেপটোৰ এৰিয়া ওলাব লাগে। ঠিক আছে, তো আমি প্ৰথমতে কি কৰিম, এই ৰেক্টেংগলটো দুটা ৰেক্টেংগল ইয়াতে বনাই ল'ম। ঠিক আছে, ওপৰৰ এটা ৰেক্টেংগল হৈ যাব, তলৰ ৰেক্টেংগল হৈ যাব। এই ওপৰৰ ৰেক্টেংগল যদি লওঁ তো ইয়াৰ লেংথ হৈ যাব 2 centimeter, বিকজ ইয়াতে দুটা স্কুৱেৰ আছে। তাৰপিছত ইয়াৰ লেংথটো যদি চাওঁ তেনেহ'লে 1 2 3 4 5 6টা আছে। তো আমি ইয়াতে ইয়াৰ লেংথটো 6 centimeter বুলি ল'ম। ঠিক আছে, নেক্সট তলৰ ৰেক্টেংগুলৰলৈ যদি আহি যাওঁ তেনেহ'লে ইয়াৰ হাইটটো চাব লাগিব, 1 2 3 4 5। তো ইয়াৰ হাইট হৈছে 5 centimeter আৰু ইয়াৰ লেংথ হৈছে 2 centimeter. ঠিক আছে, তো দুইটাৰে আমি এতিয়া হেৰিটো উলিয়াই ল'ম, এৰিয়াটো ওলাই লওঁ। তো ইয়াৰ এৰিয়া যদি আমি কেলকুলেট কৰোঁ, এইটো হৈ যাব 2 centimeter multiplied to 6 centimeter. So 2 multiplied to 6 centimeter কি হ'ব, 2 times 6 আমি জানো এইটো হৈছে 12, আৰু চেণ্টিমিটাৰ মাল্টিপ্লাই হ'লে আমি পাম স্কুৱেৰ চেণ্টিমিটাৰ, SQCM শ্বৰ্ট ফৰ্মত লিখিছোঁ। ঠিক তেনেকৈ এইটোৰ যদি এৰিয়া ওলাওঁ তো এইটোৰ এৰিয়া হৈ যাব আমাৰ 2 centimeter multiplied to 5 centimeter. ঠিক আছে, তো এইটো হৈ যাব ইকুৱেলছ টু 10, 2 আৰু 5 মাল্টিপ্লাই কৰিলে আমি 10 পাওঁ, আৰু আমাৰ ইউনিটটো হৈ যাব স্কুৱেৰ চেণ্টিমিটাৰ। এতিয়া টোটেল এৰিয়া ওলাবৰ কাৰণে কি কৰিম, 12 + 10 কৰি দিম। চ' 12 + 10 হৈ যাব আমাৰ ইকুৱেলছ টু 22, তাৰমানে এই গোটেই শ্বেপটোৰ এৰিয়া হৈ যাব 22 স্কুৱেৰ মিটাৰ। ঠিক আছে, তো ইয়াতে আমি 22 টাইপ কৰি দিম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। The figure below shows a rectangle with a small rectangle cut out of it. এটা ডাঙৰ ৰেক্টেংগল দিছে, সেই ডাঙৰ ৰেক্টেংগলটোৰ পৰা এটা সৰু ৰেক্টেংগলটো যোনটো এই ডাঙৰ ৰেক্টেংগলৰ ভিতৰত আছে সেইখিনি পৰ্চনটো কাটি দিয়া হৈছে। তো আমাক সুধিছে এই গোটেই শ্বেপটোৰ এৰিয়া কি হ'ব। ঠিক আছে, প্ৰথমতে আমি কি কৰিম, এই যোনটো ডাঙৰ ৰেক্টেংগলটো আছে সেই ডাঙৰ ৰেক্টেংগলটোৰ এৰিয়া ওলাই ল'ম। যিহেতু এইটো 9, ইয়াৰ লেংথ হৈছে আৰু হাইট হৈছে 7, চ' আমি যদি মাল্টিপ্লাই কৰি দিওঁ তো এইটোক A1 বুলি কৈ মাতিলোঁ। ঠিক আছে, এইটো হৈ গৈছে আমাৰ এৰিয়া 1 ডাঙৰ শ্বেপটোৰ। তো এইটো হৈ যাব 9 multiplied to 7, তো এইটো হৈ যাব ইকুৱেলছ টু 63। ঠিক তেনেকুৱা আমি এই যোনটো সৰু ৰেক্টেংগলটো আছে তাৰ এৰিয়াটো ওলাই লওঁ, এইটোক আমি A2 বুলি কৈ নাম দি দিওঁ। তো A2 হৈ যাব ইকুৱেলছ টু, তো ইয়াৰ লেংথ দিয়া আছে 2 আৰু হাইট দিয়া আছে 5 units। তো 2 multiplied to 5 হৈ যাব আমাৰ 10। এতিয়া যদি এই ৰেক্টেংগলটো কাটি নিদিলেহেঁতেন তেনেহ'লেতো আমাৰ গোটেই ৰেক্টেংগলটো এইটোৱে হ'লহেঁতেন, এই গোটেই পৰ্চনটো আমাৰ ৰেক্টেংগল হ'লহেঁতেন, যোনটো হৈছে আমাৰ 63 স্কুৱেৰ ইউনিটছ। বাট আমাক কি কৈছে, আমাক এই 10 স্কুৱেৰ ইউনিটছৰ ৰেক্টেংগলটো কাটি উলিয়াই দিলে, তাৰমানে এইখিনি পৰ্চন নেলাগে। চ' নেলাগে মানে কি, টোটেল 63 পৰা যদি আমি 10 মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ তাত কি থাকি যাব, 53 থাকি গ'ল। আৰু ইয়াতে কুৱেশ্যনটোত কৈছে ফাইণ্ড দি এৰিয়া অফ দ্য শ্বেডেড ফিগাৰ বাই ছাবট্ৰেক্টিং দি এৰিয়াছ। ঠিক আছে, এইটো এৰিয়া দিয়ে আছে 63 আৰু এইটো স্মল এৰিয়াটো দিছে 10, তো আমি ইয়াতে লিখিব লাগিব 10, 63 minus 10, তো আমি পাই যাম আনচাৰ 53. Okay, next question. The figure below is made of 2 rectangles. তো দুটা ৰেক্টেংগল আছে আৰু এতিয়া আমাক সুধিছে এই ফাইণ্ড দি এৰিয়া অফ দ্য শ্বেডেড ফিগাৰ বাই এডিং দি এৰিয়াছ, তাৰমানে ওপৰৰ এৰিয়া আৰু তলৰ এৰিয়াটো আমি এড কৰিব লাগিব। তো আমি এটা কাম কৰোঁ, প্ৰথমতে দুইটা ৰেক্টেংগুলৰ আমি এৰিয়াটো ওলাই লওঁ। তো ওপৰৰ ৰেক্টেংগলটো যদি আমি এৰিয়া ওলাওঁ, এইটোক A1 নাম দিছোঁ। তো A1 কি হৈ যাব, A1 চিম্পলি ইয়াৰ যোনটো লেংথ আছে 3 meters, এইটো 3 meters, আৰু ইয়াৰ হাইট হৈছে 2 meters। এই দুটাক আমি মাল্টিপ্লাই কৰি দিওঁ। চ' 3 meter আৰু 2 meter হৈ যাব আমাৰ 6 স্কুৱেৰ মিটাৰ্ছ। ঠিক আছে, 6 স্কুৱেৰ মিটাৰ্ছ, আৰু ইয়াতে 6টো অলৰেডি দিয়া আছে। আৰু যদি ডাঙৰ ৰেক্টেংগলটো চাওঁ যোনটো হৈ গৈছে আমাৰ এইটো, তো এইটো হৈ যাব আমাৰ কিমান, 2 মিটাৰক মাল্টিপ্লাই কৰি দিম 8 মিটাৰ্ছৰ লগত। 2 মিটাৰ আৰু 8 মিটাৰ্ছ মাল্টিপ্লাই কৰিলে আমি কি পাম, 16, বিকজ 2 multiplied to 8 16 হৈছে। মিটাৰ আৰু মিটাৰ মাল্টিপ্লাই হৈ গ'লে আমাৰ হৈ যাব স্কুৱেৰ মিটাৰ্ছ। যেহেতু আমাক এড কৰিব দিছে তো 6 আৰু 16 আমি এড কৰি দিম। তো এইখিনিত 6 আছে, এইখিনিত আমি 16 লিখি দিম, যোনটো হৈছে আমাৰ ডাঙৰ ৰেক্টেংগলটো এৰিয়া। চ' 16 + 6 কিমান হৈ যাব, 22। ঠিক আছে, তো তাৰমানে এই গোটেই ৰেক্টেংগলটো
এই ৰেক্টেংগল নহয় গোটেই শ্বেপটো যদি কথা পাতোঁ এই গোটেই শ্বেপটোৰ এৰিয়া হৈ যাব আমাৰ 22 স্কুৱেৰ মিটাৰ্ছ এতিয়া যাওঁ আমি লাষ্ট কুৱেশ্যনটোলৈ Each small square in the diagram has a side length of 1 centimeter. What is the area of the figure? ঠিক আছে very simple তো প্ৰথমতে আমি কি ফাৰ্ষ্ট কাম হৈছে আমি দুটা ৰেক্টেংগল ইয়াৰ পৰা উলিয়াই ল'ম এইটো এটা ওপৰৰ ৰেক্টেংগল যোনটো এৰিয়া হ'ব A1 তলৰ ৰেক্টেংগলটো এৰিয়া হৈ যাব A2 এতিয়া ওপৰৰ ৰেক্টেংগলৰ আমাৰ লেংথটো লাগে তো এই লেংথটো কি হ'ব যেহেতু ইয়াতে তিনিটা স্কুৱেৰ আছে তো এইখিনি আমি 3 ক'ব লাগিব 3 সেন্টিমিটাৰ সববোৰ আমাৰ সেন্টিমিটাৰত আছে নেক্সট ইয়াৰ হাইটটো কিমান হ'ব 1 2 3 4 5 পাঁচটা আছে স্কুৱেৰ তো আমি কম ইয়াৰ হাইট হৈ গ'ল 5 সেন্টিমিটাৰ তো ইয়াৰ এৰিয়া কি হৈ যাব এৰিয়া 1 হৈ যাব আমাৰ 5 সেন্টিমিটাৰ multiplied to 3 centimeter. The 5 multiplied to 3 হৈ গ'ল আমাৰ 15 square centimeter. ঠিক আছে নেক্সট আমি এইটো যোনটো হৈছে আমাৰ তলৰ ৰেক্টেংগলটো ইয়াৰ এৰিয়াটো আমি ওলাবলৈ চেষ্টা কৰিম তো ইয়াৰ এই হাইটটো হৈ যাব যেহেতু তিনিটা স্কুৱেৰ আছে 3 সেন্টিমিটাৰ আৰু লেংথ হৈ যাব আমাৰ 1 2 3 4 5 6 তাৰমানে এইটো হৈ যাব ইয়াৰ লেংথ 6 সেন্টিমিটাৰ এতিয়া আমি এইটোৰ এৰিয়াটো উলিয়াম তো এইটো এৰিয়া ওলাবৰ কাৰণে আমি সিম্পলি মাল্টিপ্লাই কৰি দিম 6 সেন্টিমিটাৰক 3 সেন্টিমিটাৰৰ সৈতে তো 6 মাল্টিপ্লাই টু 3 হৈ যাব আমাৰ 18 সেন্টিমিটাৰ সেন্টিমিটাৰ মাল্টিপ্লাই হ'লে আমাক দিব স্কুৱেৰ সেন্টিমিটাৰ বাট আমাকতো টোটেল এৰিয়াটোহে উদিছে তো টোটেল এৰিয়া কি হ'ব এই 15 আৰু এই 18 টোক আমি টোটেল কৰি দিব লাগিব তো 15 প্লাছ 18 কিমান হয় তো 15 প্লাছ 18 হৈ যাব 8 প্লাছ 5 হৈ গ'ল আমাৰ 13 তো 1 carry over তো 1 plus 1 already আছে আৰু এটা carry over লগত এড হৈ আমি পাম 33 square centimeter তো এইখিনিত আমি নোট কৰিব লাগিব 33 তো এইটো আছিল আমাৰ আজিৰ সেশনটো আমি কি কৰিলো আমাক এটা ফিগাৰ দিয়া আছিল সেই ফিগাৰটোক আমি ডিকম্পোজ কৰিছো ডিকম্পোজ মানে ভাঙিছো ভাঙি পেলাই ইজি ফিগাৰলৈ লৈ গলো যোনটো হৈছে আমাৰ ৰেক্টেংগুলাৰ ফিগাৰ আৰু তাৰ পিছত আমি তাৰ এৰিয়াটো ক্যালকুলেট কৰিলো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ